নমস্কাৰ, গুড মৰ্নিং। দিনটো আপোনালোকৰ শুভ হওক। মই ধনজিৎ তালুকদাৰ পুনৰ আপোনালোকক লৈ আহিছোঁ এটি নতুন ভিডিঅ' লৈ। বৰ্তমান আমি উডুপিৰ পৰা গোৱালৈ গৈ আছোঁ। এই দুইপিনে দেখিছে আপোনালোকৰ সাগৰীয় পাৰ, বীচসমূহ। আৰু গোৱাৰ যদি আমি ক্ষেত্ৰফল হিচাপত চাওঁ, গোৱা ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য। ইয়াৰ সাগৰীয় বীচসমূহ, নাইট লাইফৰ বাবে গোৱা অতিকৈ বিখ্যাত, অতিকৈ প্ৰসিদ্ধ গোটেই পৃথিৱীতে। দেখিছে আমাৰ গাড়ী আগবাঢ়িছে, নীলা আকাশৰ তলত দুইফালে সাগৰ। আছোঁ গোকৰ্ণাৰ মেইন বীচত। গোৱা পোৱাৰ ঠিক আগে আগে 123 কিলোমিটাৰ আগতে এই গোকৰ্ণা নামৰ জেগাটো আছে। খুব ধাৰ্মিক স্থল। ইয়াত বহুকেইটা মন্দিৰ আছে, গতিকে আমি কিছু মন্দিৰত সোমাই যাওঁ। এয়া একদম সৰু সৰু ৰাস্তাৰে আমি আহিছোঁ। আপোনালোকক কিছু অংশ দেখুৱাওঁ গোকৰ্ণাৰ। কৰ্ণাটকৰ উত্তৰ কন্নড় জিলা আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত এই প্ৰসিদ্ধ আধ্যাত্মিক চহৰখন গোকৰ্ণা। দৰাচলতে এই গোকৰ্ণা আপোনালোকে দেখিছে সৰু সৰু ৰাস্তাবোৰ। অলপ ৰাস্তাৰ স্থিতি যদিও বৰ এটা ভাল নহয়, কিন্তু আধ্যাত্মিক চহৰ। ইয়াত প্ৰসিদ্ধ 1500 বছৰ পুৰণা মহাবলেশ্বৰ মন্দিৰ আছে, আৰু তাৰ উপৰিও বিভিন্ন সৰু ডাঙৰ মন্দিৰ আছে ইয়াত। মন্দিৰৰে এই জেগাটো গোকৰ্ণা প্ৰসিদ্ধ মন্দিৰৰ বাবে। ইয়াৰ উপৰিও ওম বীচ, কুণ্ডলে আৰু হাফ মুন বীচ এই গোকৰ্ণাৰ প্ৰসিদ্ধ বীচ। আমি কৰ্ণাটকৰ এক অঞ্চল। আমি ইয়াৰ পৰা প্ৰায় আৰু 2 ঘণ্টা ৰাস্তা গ'লে আমি গোৱা পাম। আমি এতিয়া কংকনা আৰু পালম বীচৰ ডাইৰেকশ্যন আমি দেখা পাইছোঁ। এটা ছাইডে পালম বীচলৈ যায়, এটা ছাইডে কংকনালৈ। আমি গোৱাত প্ৰৱেশ কৰিছোঁ। গধূলি মোটামুটি 5টা বাজিছে, কিন্তু দেখিছে আপুনি কি ধুনীয়া এক পৰিৱেশ। গোৱা কলমুটৰ এই ৰিজৰ্টটোৱে আজি আমি বুক কৰিছোঁ, ইক'ভিলা নামৰ। আৰু আমাৰ কেইজনমান দাদা আজি ফ্লাইট যোগে আহি পাইছে। এয়া অকণ দা তিনিচুকীয়াৰ পৰা আহিছে, আমাক সংগ দিছে। এয়া দীপক দা, তেখেতৰ তিনিচুকীয়া কাকপথাৰৰ। তেওঁলোকে আমাক আজি গোৱাত সংগ দিছে, তেওঁলোকে ফ্লাইট যোগে আহিছে। ব'লক আমি আপোনাক ভিতৰলৈ দেখুৱাওঁ আমাৰ এই ৰিজৰ্টটো। খুব ধুনীয়া গ্ৰীনাৰী। এয়া অশোক দা, এয়া খুব ধুনীয়া পৰিৱেশ বাহিৰৰ। মই আপোনাক ভিতৰলৈ লৈ গৈছোঁ, ব'লক। এয়া এণ্ট্ৰেঞ্চ, এয়া মুখ্য দুৱাৰ। আমি ভিতৰলৈ গ'লে মনোজ দা ওলাই আহিছে। এটা প্ৰকাণ্ড হল আছে, চাওক। এই হলৰ এইটো ছিটিং এৰিয়া। এয়া নবীনজী, তেখেতো আহিছে আজি ৰাতিপুৱা। এয়া আমাৰ ডাইনিং হল। এইটো গ্ৰাউণ্ড ফ্ল'ৰ, ডিউপ্লেক্স ঘৰ। মই ওপৰলৈ আপোনাক দেখুৱাইছোঁ। কাষত কিটচেন আপোনালোকে দেখিছে। সেয়া আমি চেৰিৰে ওপৰলৈ যাব পাৰোঁ। ওপৰতো ৰুম আছে। ইয়াত 2টা ফ্ল'ৰ আছে ওপৰলৈ। এয়া আমাৰ থকা ৰুম, মোৰ ৰুম এইটো। এনেকৈ আমাৰ মোটামুটি 8টা ৰুম আছে 3টা ফ্ল'ৰত। খুব ধুনীয়া পৰিৱেশ আৰু খুব ধুনীয়া ভিলা। 16,000 টকা লৈছে আমাৰ এৰাতিৰ বাবে। আমি ইয়াতে 3-4 ৰাতি থাকিম। বৰ্তমান উপস্থিত আছোঁ কণ্ডলম বীচত, গোৱাৰ।
আমি গোটেইকেইজনে নিজৰ গাড়ীৰে লৈ আহিছোঁ, খুব ভাল লাগিছে। আৰু কণ্ডলিম বীচখন আপোনালোকক দেখুৱাওঁ, চাওক এয়া কণ্ডলিম বীচলৈ যোৱা এণ্ট্ৰেঞ্চ। আৰু এই এণ্ট্ৰেঞ্চৰ দুই কাষে খুব ধুনীয়া এক আৰবেৰ দিয়া আছে, প্ৰৱেশ দ্বাৰ। ইয়াৰ ভিতৰলৈ গাড়ী যাব নোৱাৰি, খোজকাঢ়িয়ে যাব লাগে। দুইফালে সাগৰীয় বীচত পিন্ধা বিভিন্ন ধৰণৰ কাপোৰ, হেণ্ডিক্ৰাফ্ট আইটেম আৰু বিভিন্ন আইটেমৰ খোৱা লোৱা বস্তুৰ কিছুমান দোকান আছে। এই কণ্ডলম বীচটো উত্তৰ গোৱাৰ আটাইতকৈ দীঘল বীচবিলাকৰ ভিতৰত এটা। ইয়াত শান্ত বাতাৱৰণ, পানীও শান্ত হৈ থাকে আৰু সেইবাবে ইয়াত জলক্ৰিয়া কৰাৰ বাবে বা আপুনি গা ধুব পাৰে। ইয়াত গা ধোৱাৰ বাবে উপযোগী। ইয়াতে বিভিন্ন পৰ্তুগীজ সভ্যতাৰ লগত জড়িত, পাশ্চাত্য সভ্যতাৰ লগত জড়িত কিছু বস্তু আছে। আপুনি ইচ্ছা কৰিলে টেটু বনাব পাৰে। ইয়াৰ বিভিন্ন আধুনিক কাপোৰ আপুনি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। দুইফালে খুব ধুনীয়া পেইণ্টিং কৰা আছে, এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে। এই কণ্ডলিম যি বীচ আছে, এই বীচখনত আপুনি অন্য বীচতকৈ দীঘল কিন্তু যথেষ্ট। আৰু ইয়াত আপোনাক পানীত নামিবলৈ দিয়া হয়। বহু বীচ ইয়াতে আছে যি অলপ বিপদজনক, গতিকে বাধা প্ৰদান কৰে প্ৰশাসনে। কিন্তু ইয়াতে আপুনি নিৰ্দিষ্ট পৰিসৰলৈ পানীত আপুনি গা ধুব পাৰে, নামিব পাৰে, ফূৰ্তি কৰিব পাৰে। কিন্তু তাতো এক সীমা আছে। ইয়াত কোষ্টেল গাৰ্ডসমূহ আছে। সেই গাৰ্ডসমূহে এক নীতি নিৰ্দেশনা দিয়ে আৰু সেই নিৰ্দেশনাৰ আওতাত থাকিহে আপোনালোকে ইয়াত আপুনি উপভোগ কৰিব পাৰে বা এনজয় কৰিব পাৰে। বাকী বিভিন্ন পৰ্যটক আহে, বিশ্বৰ বিভিন্ন জেগাৰ পৰা আহে, সমগ্ৰ বিশ্বৰ পৰা আহে আৰু সকলোৰে বাবে ই এক বৰ মনোমোহা জেগা। গতিকে যদি আপোনালোকে কেতিয়াবা আহে কণ্ডলিম বীচ আহিব, বৰ ধুনীয়া জেগা। সাগৰৰ পাৰৰ ইয়াত পাৰ কৰাৰ এক অন্য এক মাদকতা আছে। ভাল লগা এক দৃশ্য সাগৰৰ পাৰত। আমাৰ লগৰবোৰ গোটেইখিনি। নমস্কাৰ, গুড মৰ্ণিং। মই উপস্থিত আছোঁ গোৱাৰ চিকুৱেৰিম বীচৰ পাৰত থকা ওগুৱাৰা ফৰ্টত। এয়া এক পৰ্তুগীজ কিলা। 17শ চেঞ্চুৰীত ইয়াক বনোৱা হৈছিল আৰু যদি একজেক্ট আমি টাইমিং কওঁ 1612 চনত বা খ্ৰীষ্টাব্দত ইয়াক নিৰ্মাণ কৰা হৈছিল। এই কিলাটো দৰাচলতে ডাটছ আৰু মাৰাঠাসকলক প্ৰতিহত কৰাৰ বাবে পৰ্তুগালীসকলে নিৰ্মাণ কৰাইছিল। আৰু সেই সময়ত প্ৰবাদ আছে যে 79টা তোপ ইয়াত ৰখা হৈছিল। আৰু এই পৰ্টটোক ওগুৱাৰা পৰ্ট এই বুলিয়ে কোৱা হয় যে ওগুৱাৰা শব্দৰ অৰ্থ হ'ল পানী। আৰু এই পৰ্টটোৰ ভিতৰত মিঠা পানীৰ এটা ঝৰ্ণা আছে, নিজৰা আছে। আৰু এই নিজৰাটোৱে এইফালেৰে অহা যোৱা কৰা জাহাজসমূহক, যিখিনি নাবিক থাকে বা জাহাজৰ যিখিনি ব্যক্তি থাকে, তেওঁলোকৰ পানীৰ প্ৰয়োজনটো পূৰণ কৰে। ইয়াৰ ভিতৰত 1864 চনত বনোৱা এটা লাইট হাউচো আছে। এই লাইট হাউচটোৰ পিছত ইয়াত এখন চেণ্ট্ৰেল জেলো বনোৱা হৈছিল সময়ৰ লগে লগে। গতিকে বহু কাৰণত বিখ্যাত এই কিলাটো। আৰু এই কিলাটো সাধাৰণতে আকৰ্ষণ বুলি যদি কয় আপুনি, আৰৱ সাগৰ আৰু মণ্ডবী যিটো নদী আছে, মণ্ডবী নদীৰ আৰু আৰৱ সাগৰৰ এই সংগমস্থল। আৰু বহু চিনেমা, বলিউডত নিৰ্মিত বহু চিনেমা এই অঞ্চলত শ্বুটিং কৰা হয়। আপোনালোকে বহু চিনেমাৰ অংশ ইয়াত দেখিব। গোৱা
সাধাৰণতে পৰ্যটকস্থলী আৰু বলিউডৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গতিকে এই ফৰ্টবোৰ, এই ব্ৰিজবোৰত আপোনালোকে বহু বলিউডৰ চিনেমাৰ দৃশ্য দেখা পাব বা দৃশ্যত এই ফৰ্টসমূহ দেখা পাব আপোনালোকে। ইয়াৰ পৰা আৰু ভাগৰ দেখা পায় কি ধুনীয়া এক অৱস্থান। বিভিন্ন ব্যক্তি আহে, মাজত এক গোলাকায় বৃত্তৰ মাজত চেপত আছে এই কিলাটো বনোৱা, আৰু মাজত এক খালী অঞ্চল। এয়া আমি উপস্থিত হৈছোঁ মাণ্ডৱী নদীৰ মাজত থকা কেচিনোৰ চহৰলৈ। এয়া পঞ্জিমৰ ওচৰত বিভিন্ন কেচিনো আছে জাহাজৰ ওপৰত, আৰু এই মাণ্ডৱী নদীৰ মাজত আছে কেচিনোবোৰ। ইয়াৰ পৰা সৰু সৰু নাৱেৰে আপোনাক লৈ যোৱা হয় কেচিনোৰ মাজলৈ। যিখিনি মানুহে কেচিনো উপভোগ কৰিব বিচাৰে তেওঁ এই জেগালৈ আহিলে ভাল পাব। ইয়াত এজন ব্যক্তিৰ ৩,৫০০ৰ পৰা লৈ বিভিন্ন পেকেজ আছে, ৩,৫০০, ৪,৫০০, ৬,০০০, ৮,০০০লৈ পেকেজ আছে। তাৰে ভিতৰত আপোনাৰ খোৱা লোৱা আৰু টোকন মানি হিচাপে আপোনালোকক এটা অংশ খেলিবলৈ দিয়া হয়। এটা ৰাতি যদি উপভোগ কৰিবলৈ আহে বা কৰিম বুলি ভাবিছে আপোনালোকে আহিব পাৰে ইয়ালৈ। এয়া কেচিনোৰ চহৰ, আপোনালোকে দেখিছে ছাইডত সেইবোৰ বিভিন্ন কেচিনো আছে। এই কেচিনো প্ৰৱেশদ্বাৰ আছে, এই প্ৰৱেশদ্বাৰে আপোনালোকে ভিতৰলৈ যাব লাগিব, আৰু তাৰপিছত সৰু জাহাজেৰে আপোনালোকক এই জাহাজলৈ লৈ যোৱা হ'ব। যদিও গেমলিং বৰ এটা গ্ৰহণযোগ্য নহয়, কিন্তু এটা দিন দুটা দিন আপোনালোকে উপভোগ কৰিব পাৰে জীৱনত। আংশিকভাৱে উপভোগৰ বাবে বেয়া নহয়, কিন্তু ইয়াক এক নিচা হিচাপে লোৱাটো উচিত নহয়। জীৱনৰ এটা দুটা দিন যদি আপুনি এণ্টাৰটেইনমেণ্ট হিচাপে গ্ৰহণ কৰে তেতিয়াহ'লে আহিব পাৰে, কিন্তু ই আপোনাৰ উপাৰ্জনৰ স্থল হ'ব নোৱাৰে। এনে অক্ষয় বোলে যোৱা কাৰণ নহয়, গতিকে ই এটা বেয়া নিচা। কিন্তু যদি আপুনি উপভোগ কৰিম বুলি আহিছে, এটা দিন দুটা দিন উপভোগ কৰিব বিচাৰে যাব পাৰে। এয়া প্ৰৱেশদ্বাৰ। আমি ইয়াত টিকেট লোৱাৰ পিছতহে আমাৰ গাড়ী, যিহেতু আমাৰ নিজৰ গাড়ী, আমি ইয়াক পাৰ্কিঙৰ তেওঁলোকে দায়িত্ব ল'ব, কিন্তু আমি টিকেটটো কটাৰ পিছতে। এয়া মেজেষ্টিক প্ৰাইড বুলি এটা কেচিনো আছে, ইয়াৰ ওচৰত ডেল্টিন আছে, বিগ ডেডি আছে, বহুত আছে, বিভিন্ন ডাঙৰ ডাঙৰ ইয়াত কেচিনো আছে। গতিকে আমি কিছু সময় ৰ'ব লাগিব ইয়াতে প্ৰচিডিউৰ আছে। এই নিয়মবিলাক পূৰণ কৰাৰ পিছতহে আমি গাড়ীখন পাৰ্ক কৰিব লাগিব, আৰু তাৰপিছত আমি ভিতৰলৈ যাব পাৰিম। গতিকে এয়া কেচিনোৰ চহৰ পঞ্জিমৰ ওচৰত, মাণ্ডৱী নদীৰ মাজত অৱস্থিত। আমাৰ গাড়ীখন পাৰ হৈছে এতিয়া মাণ্ডৱী ব্ৰিজৰ কাষে কাষে। এই মাণ্ডৱী ব্ৰিজখনক অটল সেতু বুলিও কোৱা হয়, আৰু ই পঞ্জিম আৰু পৰ্বৰিম দুই জেগাক সংযোগ কৰিছে, আৰু বহু সুন্দৰ সুন্দৰ ব্ৰিজ এই গোৱাত অৱস্থিত। আমি আগুৱাই গৈ আছোঁ নেক্সট ডেষ্টিনেশ্যনলৈ। নমস্কাৰ, গুড মৰ্ণিং। মই উপস্থিত আছোঁ গোৱাৰ বাচিলিকা অফ বৰ্ণ জিচাছ চাৰ্চত। এই চাৰ্চটো বৰ বিখ্যাত চাৰ্চ গোৱাৰ, আৰু বৰ্তমান বৰষুণ ছাতি লৈ আছোঁ, এই বৰষুণৰ মাজত থিয় হৈ আছোঁ। আপোনালোকক দেখুৱাম চাৰ্চটো, বৰষুণৰ মাজতে দেখুৱাবলৈ যত্ন কৰিম। অল্ড গোৱাত অৱস্থিত এই চাৰ্চটো 1605 চনত নিৰ্মাণ কৰা হৈছিল, আৰু এই চাৰ্চটোক ইউনেস্কোই এতিয়াও বিশ্ব প্ৰসিদ্ধ ধৰোহৰ হিচাপে চিহ্নিত কৰিছে। এই চাৰ্চত ছেণ্ট ফ্ৰান্সিছ জোভিয়েৰৰ দেহ এতিয়াও সংৰক্ষিত কৰি ৰখা হৈছে মামী অৱস্থাত। চাৰিওফালৰ এক বিশাল অঞ্চল সামৰি এই চাৰ্চটো আছে দেখিছে, আৰু অতি পুৰণি। সেই 1605 চনত নিৰ্মাণ কৰাৰ পিছতো অতি সুন্দৰ হৈ ধৰা দিছে আজিও আমাৰ সন্মুখত। এই চাৰ্চটোৰ অৰ্থ হ'ল সৰু যীশু, বাল যীশু, যীশুৰ সৰু ৰূপটোক বুজাইছে। বাম জিচাছৰ অৰ্থ হ'ল সৰু যীশু। পঞ্জিমৰ পৰা 7 কিলোমিটাৰ দূৰত অৱস্থিত এই বীচটো অদ্ভুত সুন্দৰ আৰু ৰোমাঞ্চক তথা প্ৰেমৰ এক দুখত
পৰিণতিৰ বাবে বিখ্যাত। লোককিংবদন্তীৰ মতে এজনী পৰ্তুগীজ ছোৱালী, যি পৰ্তুগীজ এক বিষয়াৰ ছোৱালী আছিল, খুব ধনী আঢ্যবন্ত ছোৱালী, যাৰ নাম আছিল ডনা পাওলা, আৰু তেওঁ দুখীয়া মাছমৰীয়া এজনীৰ প্ৰেমত পৰিছিল, আৰু সেই প্ৰেমক পৰিয়ালৰ লোকে স্বীকৃতি দিয়া নাছিল, আৰু তাৰ ফলত সেই ছোৱালীজনীয়ে এই অঞ্চলতেই প্ৰাণ ত্যাগ কৰিছিল, আৰু তেওঁৰ নামেৰেই এই বীচটোৰ নাম ডনা পাওলা বীচ ৰখা হৈছে। আৰু এয়া জাহাজ ঘাট, দৰাচলতে এইটো জেট্টি বুলি কয়, ডনা পাওলা জেট্টি। এই জাহাজ ঘাটটো খুব সুন্দৰকৈ ইয়াত বনোৱা হৈছে। আৰৱ সাগৰৰ পাৰত ইয়াত বহুকেইটা বন্দৰগাহ আছে। ইয়াতে ৱাটাৰ স্পৰ্টছ হয়। ৱাটাৰ স্পৰ্টছৰ ইয়াতে বিভিন্ন ৰাইডছবিলাক হয়, আপোনালোকে দেখিব, আৰু পৰ্যটকক চোৱাৰ ব্যৱস্থা কৰি দিছে খুব ধুনীয়াকৈ আৰবেৰ দি। বাকী মই সিংঘমৰ কথা ইতিমধ্যে ক'লোৱেই। সিংঘম চিনেমাখনৰ শ্বুটিং হৈছিল ইয়াতে, আৰু বহুত চিনেমা আছে, বহুত চিনেমাতে দেখিব। গোৱাত দৰাচলতে গোৱাৰ বিভিন্ন লোকেশ্যন বলিউডৰ বিভিন্ন চিনেমাত সুলভ, আপোনালোকে দেখি থাকিব। এনেই বহি থাকি ভাল লাগে। ইয়াতে এক প্ৰশান্তি আছে, এক মাদকতা আছে গোৱাৰ। গতিকে এই ধৰণৰ জেগা আহি কিবা এটা ভাল লাগে। ডনা পাওলাৰ পৰ্তুগীজসকলে দি থৈ যোৱা এক অৱদান। এটা সময়ত এই পৰ্তুগীজৰ আণ্ডাৰত আছিল। 1961 চনত ভাৰত চৰকাৰে এই গোৱাক নিজৰ অধীনলৈ আনে। আমি ডনা পাওলা জাহাজ ঘাটৰ পৰা ডনা পাওলা বীচলৈ আহিলোঁ। এই বীচটো দৰাচলতে আমাৰ দুখন নদী, জোৱাৰী আৰু মাণ্ডৱী নদী আৰৱ সাগৰত সংযোগ হৈছে এই স্থলতে, আৰু বৰ সুন্দৰ এক পৰিৱেশ। আপোনালোকৰ মনত আছে এখন চিনেমা আহিছিল সদাগৰ বুলি, দিলীপ কুমাৰ আৰু ৰাজকুমাৰ অভিনীত। এই অঞ্চলতেই সদাগৰ চিনেমাখনৰ শ্বুটিং হৈছিল, বিভিন্ন দৃশ্যৰ। মুক্ত অঞ্চল এই ডনা পাওলা বীচ, খুব ডাঙৰ অঞ্চল। এফালে পাইন ট্ৰী আছে, পাইন গছবোৰ আছে, যিবোৰ আমাৰ মেঘালয়ত আছে, মেঘালয়ত প্ৰসিদ্ধ। সেই পাইন ট্ৰী বেলেগ অঞ্চলত আমি দেখা পোৱা নাছিলোঁ, কিন্তু ইয়াতে দেখিছোঁ যে ছাইডত আপুনি দেখিব মোৰ সোঁকাষে এয়া পাইন গছবোৰ আছে। আগত বিভিন্ন পৰ্যটক, তাৰ লগে লগে ইয়াত বিভিন্ন আপোনাৰ জেটকি বা ৰাইডিং বা বিভিন্ন উপভোগমূলক আচবাব কিছুমান আছে। আপুনি যদি আগুৱাই গৈ থাকে, বিভিন্ন পৰ্যটক দেখিব, বিভিন্ন নতুন নতুন স্থলী, নতুন নতুন ৰূপত দেখা পাব। আৰু এই ডনা পাওলা বীচ আন এক সুন্দৰ বীচ গোৱাৰ। ইয়াৰ পৰা আমি আগুৱাই যাম। আমাৰ গোৱাত আবেলি হৈ আছে। আবেলি হৈ আহি এই আবেলিৰ যি মুহূৰ্ত, সূৰ্য অস্ত যোৱাৰ সাগৰৰ সিপাৰে, এই প্ৰশান্তি নহাজনে নেদেখাজনে ভাবিব নোৱাৰে। সাগৰৰ পাৰত বহি আপুনি দিনৰ দিনটো পাৰ কৰি দিব পাৰি। গতিকে এই সাগৰ পাৰৰ এই মুহূৰ্তবোৰ বুকুত সাৱটি আমি ইয়াৰ পৰা অন্য এক অঞ্চললৈ যাম। আজি আছোঁ আমি, ইয়াৰ পিছত অহাকাইলৈ আমি অহা বাটে উভতি যাম মহাৰাষ্ট্ৰ হৈ গুৱাহাটীলৈ। গতিকে এই সাগৰৰ এই স্মৃতি আজীৱন থাকি যাব আমাৰ মনত।
আমি আহি এতিয়া উপস্থিত হৈছোঁ পৰ্তুগীজ কলনীত। এই পৰ্তুগীজ কলনী অতীজত যেতিয়া পৰ্তুগীজসকলে আমাৰ এই অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল, তেওঁলোকৰ মুখ্য কেন্দ্ৰ আছিল এই অঞ্চলকেই তেওঁলোকে ব্যৱহাৰ কৰিছিল তেওঁলোকৰ বিভিন্ন সামৰিক বেপাৰ বাণিজ্য তথা তেওঁলোকৰ ৰোমান কেথলিকসকলৰ তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ বাবে। আৰু আপোনালোকে জানিব যে 1947 চনত যেতিয়া আমি স্বাধীনতা লাভ কৰোঁ, তাৰ বহু বছৰলৈ গোৱা, দমন আৰু দিউ এক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে চিহ্নিত হৈ আহিছিল। কিন্তু 1961 চনত এক সামৰিক অভিযানৰ পিছত এই অঞ্চল ভাৰত চৰকাৰৰ ভাৰতীয় মানচিত্ৰত অন্তৰ্ভুক্ত হয় আৰু ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য হিচাপে গোৱাক অন্তৰ্ভুক্ত কৰা হয়। আপোনালোকে দেখিছে অতি পৰিষ্কাৰ দুয়োফালে বিভিন্ন ৰংচঙীয়া এক পৰ্তুগীজ সভ্যতা, পৰ্তুগীজ কালচাৰ আৰু তেওঁলোকৰ সোৱাদ অন্তৰ্নিহিত হৈ আছে এই নিৰ্মাণ কাৰ্যবোৰত। এই ৰংচঙীয়া ঘৰবোৰ অতি আকৰ্ষণ। আপোনালোকে দেখিব যে প্ৰতিটো ঘৰেই খুব চমকদাৰ উজ্জ্বল ৰঙেৰে আবৃত, আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই পৰ্তুগীজ কলনী। এই ধুনীয়া ৰাস্তাবোৰৰ ফাকে ফাকে যদি আমি গৈ থাকোঁ, আপোনালোকে প্ৰতিটো ঘৰে দেখিব বেলেগ বেলেগ ৰঙৰ, উজ্জ্বল ৰঙৰ আৰু এক বেলেগ আকাৰে এক পৰ্তুগীজ টাচ থকা। প্ৰতিটো ঘৰতে আপুনি পৰ্তুগীজ টাচ দেখিব। এখন উইণ্ড' দেখিব, কিছু এক ধৰণ দেখিব পৰ্তুগীজ সভ্যতাৰ। গতিকে ইও এক ডাঙৰ কথা যে আমি গোৱাত থাকি, ভাৰতত থাকি, ভাৰত ভূমিৰ পৰা আমি পৰ্তুগীজ সভ্যতাৰ সোৱাদ ল'ব পাৰিছোঁ। ঠিক তেনেদৰে আমি যোৱা এপিছডসমূহত যেতিয়া আপোনাক ফ্ৰান্সিচি কলনী দেখুৱাইছিলোঁ পুডুচেৰীত, এক ভাল লগা কথা। দক্ষিণ ভাৰত হৈ গোৱাক সামৰি এই 35 দিনৰ যাত্ৰা সামৰি আমি উভতিছোঁ আমাৰ জন্মস্থান গুৱাহাটীলৈ। বৰ্তমান আমি আছোঁ মহাৰাষ্ট্ৰৰ অম্বলি হিল ষ্টেচনৰ সংকীৰ্ণ ৰাস্তাবোৰৰ মাজে মাজে। খুব কুঁৱলী পৰিছে, কিনকিনীয়া বৰষুণ। এই বৰষুণ আৰু কুঁৱলীৰ মনোমোহা দৃশ্যক বুকুত সামুতি আমি এই 35 দিনীয়া স্মৃতিবোৰ অন্তৰত লৈ উভতিছোঁ। তিতা কেঁহা ভাল বেয়া থাকিব। আমাৰ এই যাত্ৰাৰ এই এপিছড ইয়াতে সমাপ্ত হ'ব। পৰৱৰ্তী সময়ত আমি নতুন এপিছড, নতুন জেগালৈ, নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ নিশ্চয় আহিম। মই ধনজিৎ তালুকদাৰ আপোনালোকৰ সন্মুখলৈ আহিম নিশ্চয়, কথা দিছোঁ। আমাক অনুপ্ৰেৰণা যোগাব আৰু আমাৰ এই ভিডিঅ'কেইটাই নিশ্চয়কৈ আপোনালোকক উপকৃত কৰিব, কিছু তথ্য, কিছু নতুন জেগা, নতুন মাধ্যমৰ জৰিয়তে। আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত থাকিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ এইবেলিলৈ।